এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমি ইয়াৰে আগে আগে সেন্টেন্স ট্ৰান্সফৰমেশন শিকিছিলো আমি ৰুলছখিনি গোটেইখিনি পঢ়া হৈ গ'ল তাৰ পিছত আমি কিছুমান এক্সাম্পল চাইছিলো যিখিনি আছিল অলপমান এক্সেপচনেল ধৰণৰ এতিয়া সেই বস্তুখিনি যদি আমাৰ পৰীক্ষাত আহে আমি কৰিব পাৰিম নে এতিয়া আজিকালি আমি দেখা পাওঁ এইচএসএলসি টো কি আহে এমসিকিউজ আহে আৰু এইচএস ফাইনেলতো মোষ্ট প্ৰবাবলি বস্তুটো ইনক্লুড কৰা হ'ব গতিকে আমি এমসিকিউজৰ কাৰণে অলপ প্ৰিপেয়াৰ কৰিলে ভাল আৰু এই ধৰণৰ এমসিকিউজ কেৱল আপোনালোকৰ এইচএসএলসি বুলিয়ে নহয় কি আহিব অলপ আপগ্ৰেড হৈ পেলাই আহিব আপ টু কম্পিটিটিভ এক্সামছৰ লেভেল বিলাকতো আহিব গতিকে এনেকুৱাখিনি আমি প্ৰেক্টিচ কৰিলে বা আমি কিছু কৰি থৈ দিলে আমাৰ পিছত গৈ পেলাই ইমান প্ৰব্লেম নহয় গতিকে আজিৰ ক্লাছটোত আমি কিছু এমসিকিউজ লৈ আনিছো যিখিনি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বেছি দীঘলীয়া নহয় ক্লাছটো মাত্ৰ 20টা মান এমসিকিউজ আছে গতিকে আই হোপ আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকৰ কামত আহিব আহক আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু সেন্টেন্স ট্ৰান্সফৰমেশন ইয়াৰ আগতে আমি শিকিছো আজি এমসিকিউজ লৈ আনিছো আমি এফালৰ পৰা চাম কি কৰিবলৈ আছে কি কেনেকুৱা হ'ব আনসাৰ্স বিলাক ঠিক আছে ট্ৰান্সফৰমেশন এমসিকিউজ দিছে প্ৰথম আমাক দিছে এক নম্বৰ কোৱেশ্চনটো she plays the piano beautifully ঠিক আছে কি দিছে she plays the piano beautifully this is the subject তাৰপিছত এইটো verb তাৰপিছত এইটো object আছে এইটো কমপ্লিমেন্টটো কি হৈছে adverb adverbial complement এটা দিছে which is the correct emphatic transformation emphatic transformation হলে আমি গম পাও যে she plays দিয়া আছিল নহয় কি হ'ব তাৰ সলনি plays ৰ সলনি কি হৈ যাব does play হ'ব plays ৰ সলনি কি হৈ যাব does play হৈ যাব গতিকে যদি she does play হ'ব লাগে কি হ'ব she played আছে ইয়াতে tense টো সলনি কৰি দিলে সো আমাৰ এটা বস্তু মনত ৰাখিব যেতিয়া আমি ট্ৰান্সফৰ্ম কৰো তেতিয়া বাক্যটোৰ কি হ'ব পাৰিব বাক্যটোৰ ফৰ্মেশনটো সলনি হ'ব পাৰিব কিন্তু tense সলনি হ'ব নোৱাৰে আৰু মিনিং সলনি হ'ব নোৱাৰে ঠিক আছে সো she plays টো কি টেন্সত আছিলে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছিলে আমি যদি she played কৰি দিও তেতিয়াহলে কি হ'ব she played কৰি দিলে past indefinite হৈ যাব গতিকে এটো শুদ্ধ হ'ব না নহয় she does play আছে she can play আৰু beautiful is her piano playing এটো নহব ঠিক আছে এটো নহব কোনটো হ'ব she does play the piano beautifully সঁচাকে কাৰণ emphatic যিখিনি ট্ৰান্সফৰমেশন আছিল আমি তেনেকে পাইছিলো যে auxiliary verb টো ৰাখি উঠি auxiliary verb টোত s by s লগ কৰি উঠি যেটো মেইন verb আছে মেইন verb টো বেসিক ফৰ্মত বা যেনেকে আছিল আগতে তেনেকে ৰাখি দিয়া যায় ঠিক আছে গতিকে ইয়াৰে আনসাৰটো কি হৈ যাব অপচন বি হৈ যাব এবাৰ আপোনালোকে চাই ল'ব পাৰে বস্তুটো যদি কিবা কনফিউজন আছে আমাক জনাই যাব কমেন্ট সেকশনত এবাৰ তথাপি বস্তুটো চাই ল'ব পাৰে ওভাৰঅল কেনেকুৱা হয় ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম নম্বৰ 2 টোত কি দিয়া আছে চাব the question is so hard that I cannot answer it ঠিক আছে the question is so hard that I cannot answer it choose the correct alternative transformation এটা দিব দিছে এতিয়া আমি কি পাইছিলো যেতিয়া so that ব্যৱহাৰ হয় তাৰ হলনি আমি কি পাইছিলো so that ৰ পৰা to এনেকে তাৰ মানে so hot that I cannot eat too hot to eat এনেকুৱা আহিব পাৰে গতিকে কি হ'ব ইয়াতে যে দিয়া আছে so hard that I cannot so hard that আছে তো ইয়াতে কি হ'ব too hard to হ'ব তাৰ মানে বুজি পাইছে গতিকে the question is too hard to answer the question is too hard that I cannot answer এটা কথা মই কওঁ যেতিয়া too hard ব্যৱহাৰ হয় তোৰ পিছত adjective ব্যৱহাৰ হয় আৰু that নালাগে ইয়াতে that নালাগে infinitive form এটা ব্যৱহাৰ কৰক ঠিক আছে the question is such hard to answer নহয় such hard আমি পোৱা নাছিলো কি পাইছিলো I can't answer because it is very hard নহয় আমাক কি লাগে alternative transformation লাগে alternative কোনটো হ'ব so that ৰ সলনি to হৈ যাব alternative so too hard to answer যেটো অপশন 8 আছিলে অপশন 8 থাকা ট্ৰান্সফৰমেশনটো শুদ্ধ হৈ যাব অপশন A will be the correct answer কাৰণ আমি যিমানখিনি প্ৰেক্টিস কৰিছো আমি এনেকুৱা ধৰণৰ ট্ৰান্সফৰমেশনে পাইছো ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যদি যাও তেতিয়া কি দিব নম্বৰ 3 he rarely visits his grandparents which shows correct inversion এটা বুজাইছে rarely টোৱে কি কৰে rarely টো নেগেটিভ বুজাই এতিয়া he rarely visits বুলি কোৱাৰ পিছত আমি কি কৰিব পাৰো rarely does he visit তেনেকে আমি কৰিব পাৰো বুজি পাইছে মানে কেনেকে হ'ব rarely does he visit এতিয়া এনেকুৱা সিমিলাৰ আমি আৰু পাইছো নে সিমিলাৰ ফেশনত yes নিশ্চয় পাইছো কাৰণ আমি যে পাই থাকো যে he had hardly arrived তেনেকুৱাৰ পৰা কি হয় hardly had he arrived হয়নে hardly had he seen me
এনেকুৱা টাইপৰ বস্তুবিলাক আমি পাই থাকো চ' এইটো কি হয় ইনভাৰ্জন বুজাই এইটো ইনভাৰ্জন মানে ওলট পালট কৰি দিছে তাৰমানে নিজৰ ভিতৰতে চ' ৰেয়াৰলি হি ভিজিটছ হ'ব নে ৰেয়াৰলি ডাজ হি ভিজিট হিজ গ্ৰেণ্ড পেৰেণ্টছ হ'ব ৰেয়াৰলি হি ডাজ নহয় ইয়াতে কি হ'ব অক্সিলাৰীটো আগত গুচি যায় যেতিয়া এনেকুৱা ধৰণৰ ইনভাৰ্জন হয় ইনভাৰ্জন এইকাৰণে কয় কাৰণ অক্সিলাৰীটো আগত গুচি যাব কাৰ আগত যাব হিটোৰ আগত যাব ঠিক আছে ৰেয়াৰলি ডাজ হি ভিজিট বা ৰেয়াৰলি হি ডাজ ৰেয়াৰলি ভিজিট নহ'ব চ' চি আৰু ডি অবভিয়াছলি ভুলে আছে এটো কি কৰা আছে ভুল দিয়া আছে বিত যিটো উত্তৰ দিয়া আছে এইটো শুদ্ধ হৈ যাব ৰেয়াৰলি ডাজ হি ভিজিট হিজ গ্ৰেণ্ড পেৰেণ্টছ চ' অপশ্যন বি উইল বি দা কাৰেক্ট আনচাৰ আমি যদি আপোনালোকে ভাবিছে ইয়াৰে নিয়মখিনি দেখোন আগতে পোৱা নাই নিয়মখিনিৰ কাৰণে যদি কিবা কনফিউজন আছে তেতিয়াহ'লে জানি থব যে ইয়াৰে নিয়মখিনি আমি ইয়াৰে আগৰ ক্লাছ কেইটাত পঢ়িছো ট্ৰান্সফৰমেশ্যন অফ চেন্টেন্সেছৰ যিটো পাৰ্ট 2 আছে বিশেষকে পাৰ্ট 2 টোত আমি চব এনেকুৱা নিয়মে পঢ়িছো ঠিক আছে ইয়াৰ পিছৰ ট্ৰান্সফৰমেশ্যনটো ফালে যাম নম্বৰ 4 কি দি আছে চাব शी ইজ কাইণ্ড এণ্ড হেল্পফুল ইয়াতে কি কৰিব দিছে চুজ দ্য নট অনলি বাট অলছো ট্ৰান্সফৰমেশ্যন নট অনলি বাট অলছো বুলি কওঁতে কি হ'ব কাইণ্ড এণ্ড হেল্পফুল দুটা কোৱালিটিৰ কথা কৈছে দুটা কোৱালিটিৰ কথা কৈছে এতিয়া হেল্পফুলটো কি হেল্পফুলটো ছেকেণ্ড কোৱালিটি হ'ব যিটোত আমি এমফেচিছ এড কৰিম তেতিয়া কি হ'ব शी ইজ not only kind but also কি হ'ব helpful she is not only kind also দিছে ইয়াতে বাটটো দিয়া নাই ঠিক আছে she is only kind and helpful দিছে নহ'ব she is not only kind but also কি helpful so option C যিটো দিয়া আছে এইটো শুদ্ধ D টো চাওঁ এবাৰ তথাপি she is not only helpful but kind also নহ'ব বাক্যটোৰ ফৰ্মেশ্যনটো ভুল কৰি পেলাই দিয়া আছে চ' চি যিটো দিয়া আছিলে আল্টিমেটলি এইটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে চি দিয়া আনচাৰটো আমাৰ কাৰেক্ট হয় তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম নম্বৰ 5 হি ইজ নট ব্ৰেভ which is the correct affirmative form correct affirmative formটো কি সুধিব দিছে আমাক এতিয়া হি ইজ নট ব্ৰেভ বুলি কওঁতে বুজি পালো যে সি সাহসী নহয় এইটো কি ফৰ্ম এইটো হৈছে নেগেটিভ ফৰ্ম এতিয়া এটা কথা বুজি পাব যে ট্ৰান্সফৰ্ম যেতিয়া কৰে তেতিয়া অনলি ফৰ্মটোহে কি হৈ যায় সলনি হৈ যায় বুজি পাইছে ট্ৰান্সফৰ্ম মানে অনলি ফৰ্মটো সলনি হৈ যায় ইয়াতে কেতিয়াও কি নহয় বাক্যটোৰ মিনিংটো সলনি হৈ নাযায় চ' হি ইজ নট ব্ৰেভ মানে সি কি সি সাহসী নহয় যদি সি কি হ'ব লাগিব ভয়াতুৰ হ'ব লাগিব এতিয়া হি ইজ কাৱাৰ্ডলি হি ইজ কাৱাৰ্ড হি ইজ এ কাৱাৰ্ড নে হি ইজ কাৱাৰ্ড নে হি ইজ ব্ৰেভাৰী লেছ কোনটো ক'ব ব্ৰেভাৰী লেছ বুলি নকয় কি হ'ব লাগিব এতিয়া চাওক হি ইজ এ কাৱাৰ্ড আছে আৰু হি ইজ কাৱাৰ্ডলি আছে কাৱাৰ্ডলিটো কি হৈ যায় কাৱাৰ্ডলিটো এডভাৰ্বৰ নিচিনা হৈ যায় চ' কাৱাৰ্ডটো কি হ'ব এডজেক্টিভ হ'ব চ' ব্ৰেভৰ অপজিটটো কাৱাৰ্ডে হয় কাৱাৰ্ডলি নহয় ঠিক আছে ব্ৰেভৰ অপজিট কাৱাৰ্ড হয় এতিয়া হি ইজ কাৱাৰ্ড আৰু হি ইজ এ কাৱাৰ্ড ইয়াতে কি দিয়া আছিল হি ইজ এ নট ব্ৰেভ দিয়া আছিল নেকি বা হি ইজ নট এ ব্ৰেভ দিয়া আছিল নেকি নাই এই ব্যৱহাৰ কৰা নাই চ' আমিও ইয়াতে ব্যৱহাৰ নকৰো হি ইজ কি হ'ব হি ইজ কাৱাৰ্ড এইটো হ'ব লাগে কিন্তু কিন্তু কাৱাৰ্ড বুলি কওঁতে কি লাগিব হি ইজ এইটো ইয়াতে লাগিব দেখাত হি ইজ কাৱাৰ্ডটো হৈ আছিলে কিন্তু ইয়াতে এইটো আমাক লাগিব হি ইজ আ কাৱাৰ্ড ঠিক আছে হি ইজ কাৱাৰ্ড বুলি ক'লে বাক্যটো ভুল হ'ব হি ইজ আ কাৱাৰ্ড ইয়াতে এটা আৰ্টিকেল লাগিব ঠিক আছে অপশ্যন চি টো হৈ যাব কুৱেশ্যন নম্বৰ 5ৰ কাৰণে শুদ্ধ উত্তৰ ইয়াৰে পিছত যিটো কুৱেশ্যন আহিব চাব because he worked hard he succeeded choose a valid transformation এতিয়া কি লাগিব আমাক because he worked hard যিহেতু সি কষ্ট কৰিছিল সি সাকসেসফুল হৈছিল বা সি সফল হৈছিল এইটো আমাক ভ্যালিড ট্ৰান্সফৰমেশন বিচাৰিছে আমি যদি তলৰ পৰা চাওঁ he was successful because he didn't work hard meaning টো কি হৈ গ'ল সলনি হৈ গ'ল didn't দিয়াৰ লগালগ তাৰপিছত কি আছে he worked hard so he failed consequence টো উল্টা কৰি দেখাইছে consequence টো কি আছিল সি কষ্ট কৰিছিল আৰু সি পাছ হৈছিল succeed হৈছিল but এইটোতো নহল so he succeeded so he worked hard উল্টা কৰি দিলে ৰিজাল্টটোৱে উল্টা হৈ গ'ল সি কি যিহেতু সফল আছিল গতিকে সি কষ্ট কৰা আৰম্ভ কৰিলে এনেকুৱাহে হ'ল মিনিংটো আমাক কি লাগে working hard he succeeded যিহেতু আমাৰ কি আছে সাবজেক্টটো ইয়াতে আছে সাবজেক্টটো দুইটা ৰিপ্ৰেজেন্ট কৰিব work hard টো কিয়ে কৰিছিল আৰু কিয়ে সফলো হৈছিল সো এ যিটো দিয়া আছে that will be correct answer এ যিটো দিয়া আছে এইটো হ'ব correct answer
তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম আমি নম্বৰ 7 ফালে যাম didn't he go to the market সি মাৰ্কেটলৈ যোৱা নাছিল নে বাৰু সুধিছে আমাক convert to assertive without changing the meaning তাৰ মানে didn't he যেতিয়া নেগেটিভ সেন্সত কোৱেশ্চন এটা সোধে তাৰে অৰ্থটো কি থাকে তাৰে আনসাৰটো পজিটিভ হয় এইটো কথা আমি কোৱেশ্চন টেগৰ ক্ষেত্ৰতো কৈছো ইয়াৰে পিছত আমি টেগ কোৱেশ্চন পঢ়িম ঠিক আছে টেগ কোৱেশ্চন পঢ়িম ইয়াৰে পিছত আমি সো যেতিয়া সোধে didn't he go to the market তাৰে অৰ্থটো কি তাৰে অৰ্থটো হ'ব যে he went to the market yes সি মাৰ্কেটলৈ যোৱা নাছিল নে আনসাৰটো কি আহিব গৈছিল যদি আমাক সোধে যে সি মাৰ্কেটলৈ গৈছিল জানো তেতিয়া আনসাৰ হ'ব নাই সি যোৱা নাছিল সো আমাক নেগেটিভ কে সুধিছে দ্যাট মিন্স আনসাৰটো এফাৰ্মেটিভ হ'ব সো আমি assertive কি কৰিব লাগে convert to assertive without changing the meaning ঠিক আছে মিনিং চেঞ্জ নকৰাকে যদি assertive কৰিব লাগে তেতিয়াহ'লে ইয়াৰে নেগেটিভ কুৱেশ্যনটো আমাক কি লাগিব এফাৰ্মেটিভ এটা ষ্টেটমেন্ট লাগিব আনসাৰ হিচাপে ঠিক আছে সো he didn't go to the market উল্টা হৈ গ'ল didn't he go answer he didn't go হ'ব নোৱাৰে he surely went to the market surely এটা certainty বুজোৱা নাই কি বুজাইছে সিম্পল কে বুজাইছে he never went দিলে নহব he went to the market সি মাৰ্কেটলৈ গৈছিল সিম্পল আমাক এই আনসাৰটোৱে বুজাইছে অপচন সি যিটো দিয়া আছে that will be the correct answer that will be the correct answer তাৰে পিছৰ কুৱেশ্চনটো ফালে যাম আমি পিছৰ কুৱেশ্চনটোত কি দিছে চাব what a wonderful idea that was choose the correct assertive transformation এতিয়া what a wonderful idea that was বুলি কৈছে নহয় তাৰ মানে কি লাগিব আমাক that was a wonderful idea ঠিক আছে that was a really wonderful idea আছে that was a very wonderful idea আছে that was an ordinary idea আছে যিটো নহব আৰু কি আছে that was not a wonderful idea আছে এই দুটা নহব C আৰু D ৰ ভিতৰত এটা হ'ব চাওক that was a very wonderful idea আছে that was a really wonderful idea আছে যেতিয়া wonderful কোৱা যায় তেতিয়া very wonderful টাৰ্মটো proper এটা টাৰ্ম নহয় এটোৰ সলনি proper grammatically correct টাৰ্ম কোনটো হ'ব really wonderful idea that was a really wonderful idea এইটো option D will be the correct answer very wonderful কোৱা দেখা নাযায় সাধাৰণতে ঠিক আছে নম্বৰ 9 ফালে আহিছো কি দিয়া আছে we should respect our teachers which uses let let use কৰি পেলাই ট্ৰান্সফৰ্ম কৰিব দিছে let we respect our teachers let our teachers be respected let us respect our teachers নে let respect our teachers এটা কথা চাওক let ৰ পিছত কি লাগিব us লাগিব কিয় কাৰণ we should respect our teachers ইয়াতে যদি আমি let our teachers be respected কৰি দিও ইয়াতে কি হৈ যাব আমাৰ এইটো passive voice হৈ যাব passive voice হৈ যাব বুজি পাইছে গতিকে passive voice আমি কৰিব নোৱাৰো আমাক voice change টো কৰিব দিয়া নাই আমাক কি কৰিব দিছে ট্ৰান্সফৰ্ম কৰিব দিছে কি বহুৱাই let বহুৱাই গতিকে আমি let we respect নহয় let us respect হ'ব let our teachers be respected দিলে passive voice হ'ব let respect our teachers হলে বাক্যটোৰ গাঁথনিটো কমপ্লিট নহব কোনটোৰে কমপ্লিট হৈছে এইটো let us respect our teachers অপচন C যিটো দিয়া আছে সেইটো শুদ্ধ উত্তৰ এইটো শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছৰ কুৱেশ্চনটো ফালে গৈছো নম্বৰ 10 he finished his dinner he left the hotel এতিয়া চাওক চাওক কি he dinner finish কৰিছিল আৰু he hotel এৰি গৈছিল so choose the correct participle transformation participle লাগিলে কি হ'ব participle হলে আমি finishing এৰে আৰম্ভ কৰিম ঠিক আছে finishing বা having finished এইকাৰণে নহয় কাৰণ এইখিনি কিহত নাই perfect tense নাই যেহেতু past indefinite tense আছে he finished his dinner গতিকে আমি জেনাৰেল হিচাপে কি কৰিম চিধা এইটোৱে ব্যৱহাৰ কৰিম finishing his dinner he বাকিখিনি একে থাকিব he left the hotel ইয়াতে চাওক ক'ত আছে finishing his dinner he left the hotel he leaving the hotel he finished dinner বাক্যটো ভুল কৰি দি আছে dinner finished hotel left নহব কি আছে left the hotel after dinner নহব সাবজেক্টে নাই এই দুটাত সাবজেক্টে নাই so finishing his dinner সাবজেক্টটো কি he left the hotel
A যিটো দিয়া আছে that will be correct answer for question number 10 চাই লওক এবাৰ আপোনালোক ইয়াৰে পিছৰটো কুৱেশ্যনৰ ফালে যাব বিচাৰিছো নম্বৰ 11 কি দিয়া আছে you must complete the task choose correct passive form দিব দিছে তেতিয়াহ'লে you টো কি হ'ব কিফালে যাব the task must ৰ সলনি কি হৈ যাব must be হৈ যাব ঠিক আছে the task must be কি হ'ব completed এটা কথা মই কওঁ সেই কথাটো ইম্পৰ্টেন্ট চাব ইয়াতে কি আছিল সাবজেক্ট আছিল ইউ সো ইউ টো যদি ইয়াতে আমি বহুৱাও এইটো কি হ'লহেঁতেন বাই ইউ হ'লহেঁতেন কিন্তু কিন্তু মূল কথাটো হ'ল যেতিয়া আমি পেছিভ ভইচ এটা কৰো পেছিভ ভইচটোত কিহত এমফেচাইজ কৰা যায় পেছিভ ভইচত সদায় যিটো টাস্ক আছে যিটো অবজেক্ট আছে যিটো কৰিবলগীয়া কামটোত বেছি এমফেচাইজ কৰা যায় কোনে কৰিলে কাৰ দ্বাৰা হ'ল যিটো এমফেচাইজ কৰা নাযায় গতিকে ইয়াতে যদি বাই ইউ পৰ্চনটো দিয়াও নাযায় তেতিয়াও বাক্যটো কিন্তু কাৰেক্ট বাই ইউ পৰ্চনটো কেতিয়াবা ইনক্লুড হ'ব পাৰে কেতিয়াবা এক্সক্লুডো হ'ব পাৰে কিন্তু ই এক্সক্লুড হৈ থাকিলেও বাকীখিনি বস্তু কাৰেক্ট আৰু সি ইনক্লুড হৈ থাকিলেও কাৰেক্ট এতিয়া আমি চুজ কোনটো কৰিম আমাৰ অপচনত আছে নে নাই আমি চাই লওঁ অপচনত বাই ইউ দিয়া হোৱা নাই দ্য টাস্ক ইজ কমপ্লিটেড বাই ইউ দিছে ইয়াতে বাই ইউ দিছে সো এইটো দেখি যদি টিক কৰি দিয়ে ভুল হ'ব কাৰণ দ্য টাস্ক ইজ কমপ্লিটেড আছে মানে টাস্কটো কমপ্লিট হৈ গৈছে কিন্তু আমাৰ ইয়াতে কুৱেশ্যন মতে টাস্কটো কমপ্লিট হোৱা নাই হ'ব লাগিব বুলিহে কৈছে গতিকে অপচন ডি টো ভুল দ্য টাস্ক should have completed হ'ব লাগিছিল বুলি কৈছে নহব কি হ'ব the task must be completed the task must completed বুলি দিলে নহব the task must be completed কাৰণ কামটো নিজে নিজে কমপ্লিট হ'ব নোৱাৰে তাক কমপ্লিট কৰা হ'ব লাগিব গতিকে বি যিটো দিয়া আছে that is correct ঠিক আছে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যদি আমি চাওঁ নম্বৰ 12 কি দিয়া আছে চাব not one can ignore her talent তাৰমানে কি not one can ignore her talent change into interrogative without altering the meaning এতিয়া আমাক meaning change নকৰাকে interrogative কৰিব দিছে not one can ignore her talent তাৰমানে কি sorry no one can ignore her talent তাৰমানে যদি আমি এই negative statementটো no one can ignore her talent টো এটা কি negative statement আমি question যদি সোধো alter নকৰাকে meaning alter নকৰাকে question সুধিব লাগিলে question টো affirmative হ'ব লাগিব right যদি এটা কথা মই আগতেও কৈছিলো tag questionত যেনেকুৱা হয় যদি statementটো negative থাকে আমি questionটো কি সুধি দিওঁ affirmative সুধি দিওঁ আৰু যদি statementটো affirmative থাকে questionটো আমি negative সোধো তো ইয়াতে কি হৈ আছে no one can ignore her talent statement is a negative statement so ইয়াতে কি হ'ব can anyone can টো আগত আহিব auxiliary verb টো can anyone কি আছিলে ইগনোৰ কৰাৰ কথা সুধিছিলে ইগনোৰ কি ইগনোৰ her talent so this question already means that এই কুৱেশ্যনটোৱে অলৰেডি বুজাই আছে যে তাইৰ টেলেণ্টটো কোনেও কি কৰিব নোৱাৰে ইগনোৰ কৰিব নোৱাৰে সো ইয়াতে কি আছে can anyone ignore her talent who ignores her talent why do people ignore her is her talent ignorable নাই এইকেইটা কি নহব proper question নহব এই statementৰ কাৰণে proper question এইটো হ'ব can anyone ignore her talent তাৰমানে no one can ignore her talent A will be the correct answer for question number কিমান আছিল 12 ঠিক আছে নেক্সট কুৱেশ্যনটো ফালে আমি যাম কি দিয়া আছে মে গড ব্লেছ ইউ উইথ পিচ এতিয়া চাওক ইয়াতে কি দিয়া আছে চুজ দ্য কাৰেক্ট এছাৰ্টিভ ট্ৰান্সফৰমেশ্যন দিলে মে গড বা মে ইউ এইবিলাক দিয়াৰ ক্ষেত্ৰত কি হয় আই উইচ ঠিক আছে আই উইচ মই এইটোৱে বিচাৰো যে কি ইউ বি ব্লেছড উইথ অমুক ঠিক আছে মে ইউ ষ্টে ব্লেছড নহব কাৰণ পিচৰ কথাটো ইয়াতে মেনশ্যন কৰা হোৱা নাই গড মে ব্লেছ ইউ এইটো দিলে কি হ'ব statement হৈ যাব এইটো অলৰেডি এটা statement হৈ আছে কিহৰ নিচিনাকে দিছে মে গড ব্লেছ ইউ যদি আমি statement দিওঁ তেতিয়াহ'লে গড মে ব্লেছ ইউ লিখিব নোৱাৰো আই উইচ যে আই উইচ গড ব্লেছেছ ইউ উইথ পিচ নেক্সটটো কি দিয়া আছিল আই উইচ ইউ পিচ এণ্ড ব্লেছিংছ ফ্ৰম গড ঠিক আছে কোনটো হ'ব ইয়াতে এ আৰু বি নহয় আমি গম পাই গলো চি আৰু ডিৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে কোনটো হৈ যাব I wish God blesses you with peace. I wish you peace and blessings from God. ঠিক আছে কি বিচাৰিছে God may God bless you with peace
ইয়াতে প্ৰপাৰলি সেইখিনি দিয়া আছে I wish God blesses you with seeds option C যিটো দিয়া আছে that will be the correct answer next question ফালে আমি যাব বিচাৰিছো number 14 কি দিয়া আছে he behaves like a celebrity এতিয়া as if ব্যৱহাৰ হ'ব as if বা as though তেতিয়া কি হ'ব hypothetical এটা situation কেনেকে হ'ব মই লিখি দিছো ইয়াতে he behaves as if he কি হ'ব was হ'ব নে নহয় he were হ'ব because were কিয় হ'ব hypothetical situation celebrity sorry চাওক এতিয়া he behaves as if he were a celebrity were কিয় হ'ল কাৰণ he celebrity নহয় সি নিজকে ভাবিছেহে হয় বুলি that's a hypothetical situation and whenever we talk about hypothetical situations then we tend to use were instead of was ঠিক আছে he behaves as a celebrity নহয় as if লাগিব he behaves as if he is দিয়া আছে ইয়াতে নহব কি হব he behaves as a celebrity নহব as if লাগিবই he were লাগিব so C যিটো দিয়া আছিলে C is the correct answer for question number 14 আমি next question ফালে যাম number 15 ফালে আহিছো কি দিয়া আছে the moon gives us light choose correct negative form without changing truth truth to change নকৰাকে এটো কি moon gives us light that's a universal truth এটা যদি universal truth দিয়া থাকে আমি fact বা truth to সলনি কৰিব নোৱাৰো but আমি কি কৰিব লাগিব form the form of the sentences should be changed the moon gives us light assertive হৈ আছে আমি নেগেটিভ কৰিলে কি হ'ব only মনত ৰাখিব only সেন্টেন্সৰ যেটো ফৰ্ম আছে ফৰ্মটোহে নেগেটিভ হ'ব the moon doesn't give us light ইয়াতে কি কৰিছে fact to বা truth to সলনি কৰি দিছে এই গতিকে নহব nothing gives us light but the moon ইয়াতে কি কৰি দিলে কো ফ্যাক্টটো সলনি কৰি দিয়া হল nothing gives us light but the moon বুলি কওঁতে এনেকুৱা লাগিল যে আমাক পোহৰ only moonহে দিয়ে সানে নিদিয়ে সানেটো দিয়ে মেইন পোহৰটো যেটো মুনৰ পোহৰটো ৰিফ্লেক্টেড হে হৈ আহে গতিকে বি স্টেটমেন্টটো ভুল আছে it is not true that stars give us light the moon does then কি কৈছে there is no light where the moon gives no light there is no night where the moon gives no light এটো হ'ব নোৱাৰে কাৰণ মাজে মাজে কি থাকে অমাবস্যাও হয় বা কৃষ্ণপক্ষত কি হয় আমাক চন্দ্ৰটোৱে ইমান পোহৰ নিদিয়ে ৰাইট অমাবস্যাত আমাক চন্দ্ৰটোৱে পোহৰ নিদিয়ে গতিকে there is no night where the moon gives no light বুলি ক'লে ভুল হ'ব এটো কি হ'ব it is not true that stars give us light the moon does তৰাবিলাকে যে আমাক পোহৰ দিয়ে এটো সঁচা নহয় কাৰণ জোনেহে দিয়ে ঠিক আছে সো অপশন সি যেটো আছে অলপ ক্ৰিটিক্যাল বাট আমি সি টো চুজ কৰিম কাৰণ বাকি কেইটাত কি কৰা আছে বাকি কেইটাত স্টেটমেন্ট ভুল কৰি দিয়া আছে বা কোনোবাটো সেন্টেন্সৰ ফৰ্মেশনে ভুল কৰি পেলে দিয়া আছে গতিকে এই বস্তুটো ভালকে চালে হল এই বস্তুটো ভালকে চালে হল আপোনালোকে তাৰ পিছত নম্বৰ 16 আহিব it is dangerous to play with fire ইয়াক কি কৰিব দিছে choose the correct transformation using infinitive infinitive ব্যৱহাৰ কৰিব দিছে fire কি playing dangerously with fire এটো নহব এটো বাক্যটোত কি কৰা হোৱা নাই এটা সেন্টেন্স কমপ্লিটে হোৱা নাই এটো জাস্ট এটা ফ্ৰেজ হৈ আছে এটো এটা ক্লজও হোৱা নাই dangerous it is to play with fire তাৰপিছত কি আছে fire is not good to play playing with fire is dangerous আমাক কি কৰিব দিছিল আমাক infinitive ব্যৱহাৰ কৰিব দিছিল so playing with fire is dangerous কৰবা দিলে infinitive আছে নে নাই infinitive মানে কি infinitive মানে হৈছে 2 plus v1 v1 মানে হৈছে ভাৰ্বৰ যেটো বেসিক ফৰ্ম এক নম্বৰত যেটো থাকে ভাৰ্বৰ লিষ্টত সেই ফৰ্মটো ঠিক আছে so playing dangerously with fire dangerous it is to play with fire আছে আৰু fire is not good to play আছে ঠিক আছে question number 16 এতিয়া আমাক কি কৰিব দিছিল infinitive ব্যৱহাৰ কৰি পেলে কি কৰিব দিছিল choose the correct transformation using infinitive ইয়াতে playing on infinitive আছে নে নাই এটো কি এটো gerund আমাক কি লাগে infinitive লাগে fire is not good to play or dangerous it is to play with fire কোনটো হ'ব fire is not good to play বুলি ক'লে এনেকুৱা লাগিব যেন জুইহে খেলা হৈছে জুইটো এটা খেল টাইপ লাগিব ক্ৰিকেট ইজ নট গুড টু প্লে বুলি ক'লে কি হ'ব ক্ৰিকেট খেলা ভাল নহয় কিন্তু জুইৰ সতে খেলাটো কৈছে মানে জুই বুলি কোনো স্পৰ্টছ নাই জুই বুলি কোনো স্পৰ্টছ এক্টিভিটি নাই জুইৰ সৈতে খেলাটো কৈছে গতিকে আমি এইটো চুজ কৰিম ডেঞ্জাৰাছ ইট ইজ
to play with fire or কেতিয়াবা এনেকেও দিব পাৰে it is dangerous to play with fire ঠিক আছে ইয়াতে একে নিচিনাই কৰা দেই it is dangerous to play with fire এটোকে আমি ট্ৰান্সফৰ্ম কৰিছো ঠিক আছে অপশন C will be the correct answer next question of ফালে আহিছো he does not lack courage convert to affirmative এতিয়া he does not lack courage তাৰ মানে কি তাৰ সাহসৰ অভাৱ নাই তাৰ মানে কি সি সাহসী হয়নে convert to affirmative এতিয়া ইয়াতে does not যে আছিল আমি সেইটো ব্যৱহাৰ নকৰিলে হ'ল বাকি কিন্তু মিনিং টো একে থাকিব লাগিব তেতিয়া কি হ'ব he is brave he lacks bravery courage is lacking in him he is not afraid he is not afraid বুলি কওঁতেও he does not lack courage এই মিনিং টো একে হৈ গ'ল কিন্তু কথাটো হ'ল এই স্টেটমেন্টটো নেগেটিভ হৈ থাকে আমাক কি লাগে affirmative statement লাগে গতিকে D will be wrong answer ইয়াতে কি হ'ব C to courage is lacking in him বুলি ক'লে নেগেটিভ he lacks bravery বুলি ক'লে নেগেটিভ only এইটো শুদ্ধ হ'ব he is brave এইটো হ'ব শুদ্ধ উত্তৰ অপশন A will be the correct answer for question number 7 ঠিক আছে question number 18 কি হ'ব he did not return home on time convert into emphatic কি emphatic affirmative he did not return home on time did not return মানে কি did not return মানে negative statement এটা হ'ব আমাক কি লাগে affirmative statement লাগে কিন্তু emphasize লাগে আমাক emphasize লাগে কোনটো যে he did not return home on time তাৰমানে সি সময়মতে ঘূৰি অহা নাছিল কিন্তু সি দেৰিকে আহিছিল তাৰমানে সি আহিছিল কিন্তু দেৰিকে সো affirmative হ'ব লাগিলে সি আহা বুজাব লাগিব আৰু যদি সি সোনকালে বা সময়ত অহা নাছিল that means সি কেতিয়া আহিছে সি দেৰিকে আহিছে এতিয়া হেতুত আমি emphasize কৰিব লাগে সো he does বা he does not দিলে tense টো সলনি হৈ যাব ইয়াতে কি আছে past indefinite tense দিয়া আছে we have to support that tense তেতিয়া হলে অপশন এ টো ভুল he has returned on time ইয়াতে perfect tense ব্যৱহাৰ কৰিছে এটো নহব he didn't return on time নে he did return home late কোনটো হ'ব আমাক কি সুধিছিলে emphatic affirmative সুধিছে so if we need to convert it into affirmative তেতিয়া হলে he didn't ব্যৱহাৰ কৰিলে এটো already negative হৈ থাকিলে negative হৈ থাকিল গতিকে কি কৰিব লাগিব he did return home late সি ঘৰলৈ আহিছিল কিন্তু দেৰিকৈ এইটো বুজাইছে সো অপশন ডি যেটো দিয়া হ'ব that will be the correct answer for question number 18 ঠিক আছে next question ফালে যাম number 19 চাব the teacher explained the topic clearly convert into passive voice হলে convert কৰাটো অকনমান easy তেতিয়া কি হ'ব clearly টো এটা adverb হয় আমি তাক পিছফালে ৰাখিছো the teacher explained the topic টো আগত আনিম আমি the topic কি হ'ব pastত হলে was explained এটা কথা মনত ৰাখিব যেটো by the teacher আছিলে হেতু আমি ইয়াতে ব্ৰ্যাকেটত ৰাখিছো because এটো নিদিলেও বাক্যটো শুদ্ধ হ'ব passive voice যেতিয়া হয় passive কামটোৰ ওপৰত গুৰুত্ব দিয়া হয় passive voice ত সদায় কামটোৰ ওপৰত গুৰুত্ব দিয়া যায় গতিকে by the teacher টো we can keep it in brackets by the teacher আমাক কি লাগা আছিলে adverb এটা লাগা আছিলে adverb টো কি দিয়া আছে ইয়াতে clearly ঠিক আছে the topic was explained by the teacher clearly হ'ব পাৰে the topic was explained clearly by the teacher হ'ব পাৰে or the topic was explained clearly বুলি দিলেও শুদ্ধ হ'ব by the teacher টো আমি কি কৰিব পাৰো mention নকৰিবও পাৰো ইচ্ছা কৰিলে the topic was explained clearly by the teacher ইয়াতে দিয়া আছে the teacher gave explanation of topic দিয়া আছে clearly the teacher explained আছে the teacher clearly was explaining আছে কোনটো হ'ব অপশন এ যেটো দিয়া আছে এটোৱে শুদ্ধ ঠিক তেনেকে by the teacher টো যে ব্ৰ্যাকেটত ৰাখিছিলো এই পোৰশনটো পিছফালে লৈ যোৱা হৈছে কেতিয়াবা মাজত ৰাখি দিলেও শুদ্ধ হ'ব আৰু ইয়াক পিছফালে লৈ গলেও শুদ্ধই হ'ব ঠিক আছে মিনিং টো একে বুজালে হ'ল খালি সো অপশন A will be the answer for question number 19 মিনিং টো একে বুজালে হ'ল জাগা এটা দুটা ইফাল ইফাল হ'ব পাৰে আৰু মিনিং আৰু স্ট্ৰাকচাৰ ভুল নহলে হ'ল খালি ঠিক আছে এইখিনিয়ে ক'বলগীয়া নেক্সট কুৱেশ্যনৰ ফালে আহিছো নম্বৰ 20 কি দিয়া আছে চাব they ignored the warning change to passive they ignored the warning তেতিয়া হলে কি হ'ব the warning টো কি ইয়াতে subject হ'ব the warning was কি হ'ব ignored এতিয়া by them এটো আমি এই পোৰশনটো কি কৰিব পাৰো ৰাখিব পাৰো না ৰাখিবও পাৰো মিনিং টো কিন্তু একে বুজাব warning ignored by them নহব warning ৰ আগত এটা কি আছিলে the
এটা definite article ইয়াতে ব্যৱহাৰ হৈছিল গতিকে আমি এইটো কাটিছো the warning was ignored by them আৰু কি আছে they were ignored the warning যদি were দিয়া যায় তেতিয়াহ'লে কি কৰিব নোৱাৰো they ইয়াতে নাহিব কি হ'ব the warning got ignored নহ'ব tense টো একে হ'ব লাগিব কি হ'ব লাগিব they ignored the warning আছে the warning was ignored by them option B টো হ'ব correct answer for question number 20 ঠিক আছে এই ধৰণে কি কৰা যায় সলিউশন উলিওৱা যায় এনেকুৱা কোৱেশ্চনছ খিনি গতিকে এয়া আছিল নম্বৰ 20 আমাৰ কোৱেশ্চন আনসাৰ্স খিনি ডিসকাস কৰা অলমোস্ট শেষ হৈছে আপোনালোকে যদি বিচাৰে আনসাৰ্স খিনিৰ কাৰণে পিডিএফ টো যদি লাগে তেতিয়াহ'লে টেলিগ্ৰাম সম্পৰ্কীয় এটা ঘোষণা আছে চাই লওক স্ক্ৰিনৰ বাওঁফালে এটা টেলিগ্ৰাম কিউআৰ কোড এটা দেখিছে আপোনালোকে গ্ৰীণ কালাৰ কলপতীয়া ৰঙৰ এটা কিউআৰ কোড এটা দেখিছে এই কোডটো স্ক্যান কৰি আপোনালোকে আমাৰ এই কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে বিভিন্ন কম্পিটিটিভ এক্সামছৰ কাৰণে আমাৰ বহুতো কোৰ্স আছে গ্ৰেড 3-4 ৰ পৰা আৰম্ভ কৰি পেলাই সিভিল সাৰ্ভিসেছলৈকে আপোনালোকৰ সকলো ধৰণৰ কোৰ্স আমি প্ৰভাইড কৰি আছো সকলো ধৰণৰ এক্সামৰ কাৰণে গতিকে আপোনালোকে যদিহে কিবা কোৰ্স ল'বৰ কাৰণে ইচ্ছুক হয় যদিহে আমাৰ সৈতে কানেক্টেড হৈ থাকিব বিচাৰে আমাৰ ডেইলি বা উইকলি যিবোৰ ক্লাছৰ আপডেট সেই আপডেটবোৰ পাব বিচাৰে নিউজ পেপাৰ পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই টেলিগ্ৰাম চেনেলটোত জয়েন কৰি ল'ব যিটো বিনামূলীয়া হয় আৰু বহু ইনফৰমেটিভ হয় লগতে মোৰ যিখিনি ইউটিউবত ফ্ৰী ক্লাছেছ আহে এইটোৰ নিচিনাকে এই ফ্ৰী ক্লাছেছসমূহ যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ক'ত জয়েন কৰিব লাগিব এই মোৰ যিটো চেনেল আছে ইমন ছাৰ টিচাৰ্ছ বুলি ইয়াতে জয়েন কৰি ল'ব আৰু এই চেনেলটোত কি হয় মোৰ নিজা চেনেল মোৰ ইউটিউব ক্লাছেছ বিলাকৰ লিংক ইয়াতে দিওঁ যিবোৰ লাইভ ক্লাছবোৰ আৰম্ভ হোৱাৰ আগে আগে মই লিংক ইয়াতে দি দিওঁ আৰু যিবোৰ ৰেকৰ্ডেড ক্লাছ আছে সেইবোৰ আপলোড হৈ যোৱাৰ পিছত মই লিংক ইয়াতে দিওঁ আৰু লগতে ক্লাছৰ যি পিডিএফ সেয়া আপোনালোকে এইটো চেনেলত লাভ কৰিব গতিকে এই দুয়োটা চেনেল আজিয়ে জয়েন কৰক মই আশা ৰাখিছো আপোনালোকে কৰিব কাৰণ পইচা এটকাও নালাগে কিন্তু আপোনালোকৰ লাভ হ'ব ঠিক আছে ক'বলগীয়া ইমানখিনি আজিলে আমাৰ যিখিনি আছিলে আলোচনা কৰিবলগীয়া সেইখিনি শেষ হৈছে আশা ৰাখিছো আপোনালোকে এটা ভাল সেশন চাবলৈ পালে আপোনালোকৰ কামত আহিব ইয়াৰে পিছৰ ক্লাছত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছো until next time take care